প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ আজিৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল অসমত আৰু প্ৰায় কিন্তু নতুন 5টা চৰকাৰী ঘৰ চেংচন হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে সকলোৱে চৰকাৰী ঘৰটো লাভ কৰিব। ইতিমধ্যে কিন্তু অসমত আৰু নতুন 5 লাখ চৰকাৰী ঘৰ আহি গৈছে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব নে নকৰিব জানি লওক। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আপোনালোকে ডাইৰেক্ট লিখি চাৰ্চ কৰিব PMAY লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ভিডিঅ'ত ক্লিক কৰি ডেস্কটপ ছাইট কৰি ল'ব। এতিয়া কিন্তু আপোনাৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত বহুতো ছাৰ্ভিচৰ নাম দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো S নম্বৰ অপশ্যন দিয়া আছে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত ABCDৰ অপশ্যন দিয়া আছে। ইয়াত যিটো S নম্বৰত অপশ্যন দিয়া আছে আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো Sৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে Sৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। আপুনি ষ্টেটত ক্লিক কৰি ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া আপোনালোকে কোনটো চনৰ লিষ্টটো চেক কৰিব ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত কিন্তু 2010ৰ পৰা 2026লৈকে দিয়া আছে। এতিয়া আপোনালোকে কোনটো চনৰ লিষ্টটো চেক কৰিব আপোনালোকে ইয়াত চাই লৈ ইয়াত চনটো চিলেক্ট কৰি ল'ব লাগিব। ইয়াত চাব একেবাৰে তলত দিয়া আছে 24 এণ্ড 25, 25 এণ্ড 26। বৰ্তমান কিন্তু ঘৰৰ পইচা সোমাই আছে 24 এণ্ড 25 চনৰ লিষ্টটো। আপোনালোকে ইয়াত চনটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চনবোৰ আহি যাব এনেকুৱাকৈ। ইয়াত চাব এতিয়া আপোনালোকে যিটো চনৰ লিষ্টটো চেক কৰিব ইয়াত চিলেক্ট কৰি ল'ব লাগিব। মই চেক কৰিম 24 এণ্ড 25। আপোনালোকে ইয়াৰ পৰা এনেকৈ চনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা আহি যাব। আপোনালোকে ইয়াৰ পৰা হেৰি অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তলত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্টিফিকেটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। বৰ্তমান কিন্তু ঘৰৰ পইচা সোমাই আছে সেইটো লিষ্টৰ। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আপোনাৰ যদি জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক আপোনালোকৰ নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো সেইটো লিষ্টত অহা নাই কেনেকৈ আপোনালোকে নতুন যিটো লিষ্টটো চেক কৰিব সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম।